দুই এদিন আগতে মই কৈছিলোঁ যে 1 নৱেম্বৰৰ পৰা অসমৰ ৰাইজক আমি দালি, চেনি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম। লগতে মই আই মাতৃসকলক কৈছিলোঁ যে আমি আপোনালোকক গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা ৰাজ সাহায্য দিম। প্ৰায় 22 লাখ পৰিয়ালে, অৰুণোদয় পৰিয়ালে ইতিমধ্যে এই আঁচনিখনৰ বাবে আবেদন কৰিছে। লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো, চাউল বিনামূলীয়াকৈ পায়, দালি, নিমখ, চেনি অৰ্ধমূল্যত বা কম দামত পাব, আৰু আমি আপোনালোকক মিঠাতেলো দিম। তাকে লৈ কংগ্ৰেছ দলে ছ'চিয়েল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে। মই চিন্তা কৰিলোঁ যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে, দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি? এইটো কিয় মোক ট্ৰল কৰিলে? ময়ো অলপ চিন্তিত হ'লোঁ। তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি, যোৰহাটৰ সাংসদ, তেওঁৰ 2টা ল'ৰা ছোৱালী ইংলেণ্ডৰ চিটিজেন, ব্ৰিটিছ চিটিজেন। মই গুগল কৰিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে কি তেল খায়। তেতিয়া মই গুগলত দেখিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে অলিভ অইল আৰু ছানফ্লাৱাৰ তেল খায়। কংগ্ৰেছ দলে কিজানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে, ছানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে। ক্ষমা কৰিব, আমাৰ চহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছোঁ। যেতিয়া আমাৰ জ্বৰ উঠে, মায়ে আমাক কয় যে ভৰি তলুৱাখনত অলপ মিঠাতেলেৰে মালিচ কৰি দে, ভাল পাবি। অৰ্থাৎ মিঠাতেল হ'ল আমাৰ মাতৃ আৰু সন্তানৰ মাজত থকা অভূতপূৰ্ব মৰমৰ আৰু এক উদাহৰণ। আপোনালোকেও মনত পেলাব, ঘৰত জ্বৰ হ'লে, পানী লাগিলে আপোনালোকৰ মায়ে কি কয়? মিঠাতেল গৰম কৰি ভৰিত মালিচ কৰি দিয়ে, জ্বৰটো কমি আহে। আমি মিঠাতেল খায়েই সৰুৰে পৰা ডাঙৰ হৈছোঁ। অলিভ অইল আৰু ছানফ্লাৱাৰ তেল হয়তো আজি মই কিনি খাব পাৰোঁ, কিন্তু অসমৰ কোটি কোটি মানুহে ছানফ্লাৱাৰ আৰু অলিভ অইল দেখা নাই। আমাৰ হাতত ব্ৰিটিছ পাছপৰ্টো নাই। আমাৰ ল'ৰা ছোৱালীক আমি ভাৰতৰ পৰা বিদেশীও বনাব নোৱাৰোঁ। বিদেশীক ভাৰতীয় বনোৱা এটা বেলেগ কথা, আইনগত পথেৰে, কংগ্ৰেছৰ দৰে নহয় লাখ লাখ মানুহক অসমত সোমোৱাৰ দৰ্জা খুলি দিয়া। কিন্তু ভাৰতীয় সন্তানক সৰু বয়সত আমি বিদেশী কৰিম, লগতে আমি মিঠাতেল বেয়া, ছানফ্লাৱাৰ আৰু অলিভ অইল খাম, তেনেকুৱা ৰাজনীতি মই নকৰোঁ। মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ গেছ চিলিণ্ডাৰৰ দাম 250 টকা কমাম, কম দামত দালি দিম, নিমখ দিম, চেনি দিম, আৰু অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেলো দিম। ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আঁতৰাই লৈ যাব নোৱাৰে, কাৰণ মই অসমৰ দৰিদ্ৰজনৰ মুখত, দৰিদ্ৰ মাতৃৰ চকুত কৰবাত নহয় কৰবাত আত্মবিশ্বাসৰ প্ৰতীক হিচাপে জীয়াই থাকিব খোজো।